নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰেক্ষী অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ জিএছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। অ'কে, আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ আহক। হু লেড মহদা সত্যাগ্ৰহ? মহদা সত্যাগ্ৰহ কোনে লিড লৈছিল, নেতৃত্ব দিছিল? এণ্ড অপশ্যনছ আৰ মহাত্মা গান্ধী, ডক্টৰ বি.আৰ. আম্বেদকৰ, আচাৰ্য বিনোবা ভাৱে, বাল গংগাধৰ তিলক। And the correct answer is option number B, Dr. B.R. আম্বেদকৰ। লগতে মনত ৰাখিব 20 মাৰ্চ 1927 চনত তেওঁ মহাৰাষ্ট্ৰত এটি কুঁৱাৰ পৰা পানী খাই তেওঁ এই মহদা সত্যাগ্ৰহ আৰম্ভ কৰিছিল। আৰু বিনোবা ভাৱে আছিলে ইণ্ডিভিজুৱেল সত্যাগ্ৰহী আৰু তেওঁ সত্যাগ্ৰহ আৰম্ভ কৰিছিল 1940 চনত। আৰু মহাত্মা গান্ধীয়ে আছিল চম্পাৰণ সত্যাগ্ৰহী। অ'কে, আৰু তেওঁ চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল? 1917 চনত। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য হৰ্চ অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? এণ্ড অপশ্যনছ আৰ চেন্না, মহিৰা, কণ্ঠক নে শ্বেতক? অ'কে, ইয়াৰ ভিতৰত ৰাইট আনচাৰটো কি হ'ব? অপশ্যন নম্বৰ চি, কণ্ঠক। লগতে মনত ৰাখিব কেইটামান বিখ্যাত ঘোঁৰাৰ নাম। গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম আছিলে কণ্ঠক, আলেকজেণ্ডাৰৰ ঘোঁৰাটোৰ নাম আছিলে বোকাফিলা। মনত ৰাখিব এইকেইটা বিখ্যাত ঘোঁৰাৰ নাম। মহাৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম আছিলে শ্বেতক আৰু তেখেতৰ হাতীটোৰ নাম আছিলে ৰামপ্ৰসাদ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং চিজ ডাজ নট হেভ কোষ্ট লাইন? তলৰ কোনখন সাগৰৰ কোষ্ট লাইন অৰ্থাৎ উপকূলীয় ৰেখা নাই বা মাতৃৰ সৈতে সংলগ্ন নহয়? এণ্ড অপশ্যনছ আৰ ব্লেক চি, চাৰ্গাছো চি, আজব চি, কাস্পিয়ান চি। দ্য ৰাইট আনচাৰ ইজ চাৰ্গাছো চি। মনত ৰাখিব চাৰ্গাছো চি ক'ত আছে? আটলাণ্টিক মহাসাগৰত আছে। আৰু সেই চিখন এবিধ প্লেণ্ট অৰ্থাৎ এবিধ বনস্পতি বা এবিধ উদ্ভিদৰ কাৰণে বিখ্যাত। চাৰ্গাছো নামৰ এবিধ ইয়াত উদ্ভিদ পোৱা যায় আৰু সেই উদ্ভিদৰ কাৰণে ইয়াৰ নামটো হৈছে কি? চাৰ্গাছো। ই আটলাণ্টিক মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য মেমৰি ষ্ট'ৰ অফ হিউমেন বিং? মানুহৰ ব্ৰেইনৰ মগজুৰ মেমৰি ষ্ট'ৰ ক'ত আছে, য'ত আমি স্মৃতি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ? এণ্ড অপশ্যনছ আৰ মেডুলা অবলংগাটা, চেৰেব্ৰাম, ব্ৰেইন কেভিটি নে চেৰেবেলাম? এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি, চেৰেব্ৰাম। মেমৰি ষ্ট'ৰ বুলি কোৱা হয় হিউমেন ব্ৰেইনৰ। এণ্ড দ্য আনচাৰ ইজ চেৰেব্ৰাম। নেক্সট কুৱেশ্যন, তুৰ্কী ইজ চিটুৱেটেড বিটুইন? তুৰ্কী ক'ত অৱস্থিত বা কোন দুখন সাগৰৰ মাজত অৱস্থিত? ব্লেক চি এণ্ড মেডিটেৰিয়ান চি, ব্লেক চি এণ্ড কাস্পিয়ান চি, গাল্ফ অফ সুৱেজ এণ্ড ব্লেক চি, গাল্ফ অফ সুৱেজ এণ্ড মেডিটেৰিয়ান চি। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ, আপোনালোকে ৱৰ্ল্ড মেপখন পঢ়িব, যেতিয়া জিঅ'গ্ৰাফী পঢ়িব তেতিয়া ৱৰ্ল্ড মেপ আৰু ইণ্ডিয়ান মেপ এই দুখন হাতত ৰাখিবই। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ ব্লেক চি এণ্ড মেডিটেৰেনিয়ান চি। ক'লা সাগৰ অৰ্থাৎ ব্লেক চি আৰু ভূমধ্য সাগৰৰ মাজত অৱস্থিত তুৰ্কী। অ'কে, দ্য চিক মেন অফ ইউৰোপ বুলিও কোৱা হয়। চিক মেন অফ ইউৰোপ বুলি কোৱা হয় কাক? তুৰ্কীক। কোৱা হৈছিল আগতে। নেক্সট কুৱেশ্যন, হুইচ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিডিউচ দ্য ভোটিং এজ ফ্ৰম 21 to 18 years? কোনটো সংশোধনীয়ে, কোনটো ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীয়ে ভোটিং বয়সটো মিনিমাম 21 বছৰৰ পৰা 18 বছৰলৈকে কমাইছিল? এণ্ড অপশ্যনছ আৰ 61st এমেণ্ডমেণ্ট, 63rd এমেণ্ডমেণ্ট, 69th এমেণ্ডমেণ্ট নে 84th এমেণ্ডমেণ্ট? দ্য কাৰেক্ট আনচাৰ ইজ 61st এমেণ্ডমেণ্ট। আৰু এই এমেণ্ডমেণ্টখন কেতিয়া অনা হৈছিল? 1988ত। অ'কে, 1988 চনত। আৰু ইয়াক ইমপ্লিমেণ্ট কৰা হৈছিলে 1989ৰ 28 মাৰ্চত। মনত ৰাখিব প্ৰেছিডেণ্টৰ ইলেকশ্যনৰ বাবে অৰ্থাৎ ৰাষ্ট্ৰপতিৰ যি নিৰ্বাচন হয় তাত কোনে ভাগ লয়? MP আৰু MLA সকলে। আৰু তেওঁলোকৰ মিনিমাম বয়স কিমান হ'ব লাগিব? 25 বছৰ হ'ব লাগিব। গতিকে ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত ভাগ ল'বলৈ হ'লে মিনিমাম এজ কিমান হ'ব লাগিব? 25 years। অ'কে, নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট ইণ্ডিয়ান ৰিচিপিয়েণ্ট অফ অস্কাৰ এৱাৰ্ড? প্ৰথম ভাৰতীয় যিয়ে অস্কাৰ এৱাৰ্ড পাইছিল? এণ্ড অপশ্যনছ আৰ ভানু আথাইয়া, RN শুক্লা, দাদা চাহেব ফাল্কে, সত্যজিৎ ৰায়। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ, ভানু আথাইয়া। আৰু মনত ৰাখিব এই অস্কাৰ এৱাৰ্ডৰ আন এটা নাম হৈছে একাডেমিক এৱাৰ্ড। কেতিয়াবা
অস্কাৰ এৱাৰ্ড বুলি নুসুধি একাডেমিক এৱাৰ্ড বুলিও সুধিব পাৰে আৰু এই একাডেমিক বা অস্কাৰ এৱাৰ্ড কেতিয়া ষ্টাৰ্ট কৰা হৈছিল 1929ত USA-ত আৰু ভানু আথায়াই 1983ত তেখেতে গান্ধী নামৰ মুভিখনৰ বাবে তেওঁ ইণ্ডিয়ান কষ্টিউম ডিজাইনাৰ হয় আৰু তেখেতে প্ৰথম এই অস্কাৰ এৱাৰ্ডটো পাইছিল অ'কে তেখেত ফাৰ্ষ্ট ইণ্ডিয়ান লগতে ফাৰ্ষ্ট ফিমেল ইণ্ডিয়ান হয় আৰু 1992ত সত্যজিৎ ৰায় পাইছিল আৰু তেখেত আছিলে ফাৰ্ষ্ট মেল ইণ্ডিয়ান অ'কে আৰু এই অস্কাৰ এৱাৰ্ডলৈ মানে নমিনেটেড হোৱা প্ৰথমখন মুভি আছিলে মাদাৰ ইণ্ডিয়া ভাৰতৰ প্ৰথমখন মুভি আছিল মাদাৰ ইণ্ডিয়া আৰু কেতিয়া ওলাইছিল এখন 1958ত এইখনে কিন্তু অস্কাৰ এৱাৰ্ড পোৱা নাছিলে নেক্সট কুৱেশ্যন নেম দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন আছিলে অ'কে উপ প্ৰধানমন্ত্ৰী এণ্ড অপশ্যনছ আৰ জৱাহৰলাল নেহৰু ৰাজেন্দ্ৰ প্ৰসাদ চৰ্দাৰ বল্লভভাই পেটেল B.R. আম্বেদকৰ দ্য কাৰেক্ট আনচাৰ ইজ চৰ্দাৰ বল্লভভাই পেটেল আৰু মনত ৰাখিব ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ এণ্ড হোম মিনিষ্টাৰ অফ ইণ্ডিয়া চৰ্দাৰ বল্লভভাই পেটেল ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ মৌলানা আজাদ ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ C.D. দেশমুখ ফাৰ্ষ্ট ৰেলৱে মিনিষ্টাৰ জন মাথাই ফাৰ্ষ্ট ল' মিনিষ্টাৰ B.R. আম্বেদকৰ ফাৰ্ষ্ট এগ্ৰিকালচাৰ এণ্ড ফুড মিনিষ্টাৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তাৰ পাছত তেওঁ 1950ত ভাৰতৰ প্ৰথম প্ৰেছিডেণ্ট হৈছিল অ'কে ৰাষ্ট্ৰপতি হৈছিল তাৰ আগতে তেওঁ কি আছিল এগ্ৰিকালচাৰ এণ্ড ফুড মিনিষ্টাৰ অৰ্থাৎ 1947ৰ পৰা আৰু ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ কোন আছিল বলদেৱ সিং এইকেইটা খুব গুৰুত্বপূৰ্ণ এইকেইটা মনত ৰাখিব নেক্সট কুৱেশ্যন মেগাষ্টিনিছ ৱাজ দ্য এম্বেচেডৰ অফ হুইচ ৰুলাৰ মেগাষ্টিনিছ কোনজন ৰুলাৰৰ শাসকৰ এম্বেচেডৰ আছিল এণ্ড অপশ্যনছ আৰ আকবৰ চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত নে আলেকজেণ্ডাৰ দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য আৰু সদায় মনত ৰাখিব তেওঁ চেলুকাছ নিকেটৰৰ তেওঁ এজন এম্বেচেডৰ হৈ আহিছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ তেতিয়া ৰাজ্য ক'ত আছিল পাটলিপুত্ৰত আৰু মেগাষ্টিনিছে কি লিখিছিল ইণ্ডিকা নামৰ গ্ৰন্থখন তেওঁ লিখিছিল ভাৰতবৰ্ষৰ ওপৰত নেক্সট কুৱেশ্যন দেৰ ৱাজ বেচিকেলি অনলি ওৱান হিউজ কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড ইজ কল্ড সাধাৰণতে গোটেই পৃথিৱীত এখনেই মাত্ৰ কণ্টিনেণ্ট আছিল মহাসাগৰ আছিল মহাদ্বীপ আছিল অৰ্থাৎ মহাদেশ আছিল আৰু সেই মহাদেশখনৰ নাম কি এণ্ড অপশ্যনছ আৰ পেণ্ঠালাছা পেনজিয়া গোণ্ডৱানালেণ্ড নে লৰেছিয়া দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি পেনজিয়া অ'কে আৰু মনত ৰাখিব এবাউট 29 crore years ago অৰ্থাৎ 29 কোটি বছৰ আগতে কি আছিল গোটেই পৃথিৱীত এখনেই মাত্ৰ কণ্টিনেণ্ট আছিল মহাদেশ আছিল আৰু সেইখন হৈছে কি পেনজিয়া আৰু অনলি এখনেই অ'চেন আছিলে মহাসাগৰ সেইখন হৈছে কি পেণ্ঠালাছা এই দুখনৰ নাম মনত ৰাখিব পেনজিয়া এণ্ড পেণ্ঠালাছা আৰু গোণ্ডৱানালেণ্ড কাক কোৱা হয় এনচিয়েণ্ট ছুপাৰ কণ্টিনেণ্ট ডেট ইনকৰ্পৰেটেড প্ৰেজেণ্ট ডে বৰ্তমানৰ কি মহাদেশ আছে সাউথ আমেৰিকা আফ্ৰিকা এইকেইখন দেশ আছে বৰ্তমানৰ কি দেশ আছে সাউথ আমেৰিকা আফ্ৰিকা আৰবিয়া মেডাগাস্কাৰ ইণ্ডিয়া অষ্ট্ৰেলিয়া এণ্ড এণ্টাৰ্কটিকা এই গোটেইকেইখন মিলাই এখন ছুপাৰ কণ্টিনেণ্ট আছিলে সেইখনৰ নাম কি আছিল গোণ্ডৱানালেণ্ড বৰ্তমান গোটেই বিশ্বত 7খন মহাদেশ আছে আৰু সেইকেইখন কি এছিয়া আফ্ৰিকা একাধিক্ৰমে একদম মাটিকালিৰ হিচাপত আটাইতকৈ ডাঙৰ কি এছিয়া তাৰপাছত আফ্ৰিকা তাৰপিছত নৰ্থ আমেৰিকা সাউথ আমেৰিকা এণ্টাৰ্কটিকা ইউৰোপ এণ্ড অষ্ট্ৰেলিয়া 7 নম্বৰৰখন সদায় মনত ৰাখিব আৰু হিমালয়া য'ৰ পৰা অৰিজিন হৈছে বা আগতে ভাৰতবৰ্ষৰ এই ভূখণ্ডত এখন কি আছিল সাগৰ আছিল সেই সাগৰখনৰ নাম কি তেথিছ চি অ'কে তেথিছ চি মনত ৰাখিব এখন তেথিছ অ'চেন বুলি কোৱা হয় আচলতে এখন তেথিছ চি আছিল আৰু তাৰ ওপৰতে হিমালয়খন উৎপত্তি হৈছে বন্ধু বান্ধৱীসকল আজিৰ আমাৰ প্ৰশ্ন এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব ধন্যবাদ